অৱশেষত নিয়োগ মেলাৰ বিসংগতিলৈ দুজনক নিলম্বন কৰা হৈছে। জিলা নিয়োগ বিনিয়োগ কেন্দ্ৰৰ যুটীয়া সঞ্চালকক নিলম্বিত যুটীয়া সঞ্চালক টি ডংগেল। ইফালে গুৱাহাটীৰ নিয়োগ বিনিয়োগ কেন্দ্ৰৰ সহকাৰী সঞ্চালককো নিলম্বিত সহকাৰী সঞ্চালক লিপিকা দত্ত। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত নিলম্বন কৰা হৈছে তেওঁলোকক। আমি পুনৰ জনাইছো নিয়োগ মেলাৰ বিসংগতিক লৈ দুজনক নিলম্বন কৰা হৈছে। জিলা নিয়োগ বিনিয়োগ কেন্দ্ৰৰ যুটীয়া সঞ্চালকক নিলম্বিত যুটীয়া সঞ্চালক টি ডংগেল। গুৱাহাটীৰ নিয়োগ বিনিয়োগ কেন্দ্ৰৰ সহকাৰী সঞ্চালককো নিলম্বিত সহকাৰী সঞ্চালকগৰাকী লিপিকা দত্ত। বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নিৰ্দেশত তেওঁলোকক নিলম্বন কৰা হৈছে। যি জব মেলা পতা হৈছিল তাত বিভিন্ন বিসংগতি ধৰা পৰিছিল। বহু প্ৰাৰ্থী আহিছিল, কিন্তু প্ৰাৰ্থীয়ে যি ধৰণৰ আশা এটা মনত বান্ধি তাত উপস্থিত হৈছিল সেই সকলো আশাৰ ওপৰত চেঁচা পানী পৰিছিল। ব্যাপক বিসংগতিৰে এই জব মেলা অনুষ্ঠিত হ'ল, যাৰ বাবে ৰাজ্য চৰকাৰে বিজ্ঞাপনো প্ৰকাশ কৰিছিল আৰু সেই বিজ্ঞাপনৰ চমকত সকলো আশাবাদী হৈ পৰিছিল। কিন্তু বাস্তৱত সকলো আশা নিৰাশালৈ ৰূপান্তৰিত হ'ল যেতিয়া জব মেলাৰ বাস্তৱ ৰূপটো দেখিবলৈ পোৱা গ'ল। আৰু সেয়েহে এতিয়া অৱশেষত দুজনকৈ চৰকাৰী বিষয়াক এই সমগ্ৰ বিসংগতিৰ বাবে নিলম্বিত কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে। মই আজি চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াক কৈছোঁ যে এনেকুৱা জব মেলা পাতিলে পেপাৰত এটা বিজ্ঞাপন দিব লাগে যে এইবিলাক প্ৰাইভেট কোম্পানীৰ জব মেলা, আৰু এই ধৰণে জব মেলা আমি ভাৰ্চুৱেলিও পাতিব পাৰোঁ, ফিজিকেলি মাতিব নালাগে। বিষয়টোৰ ওপৰত আজি মই তেওঁলোকক কৈছোঁ, আৰু এই ধৰণে নিবনুৱা ডেকা ল'ৰাক এনেকুৱা ধৰণে কৰিব নালাগিছিল, কামটো বেয়া হৈছে। আৰু যোন বিষয়া এইটোৰ লগত জড়িত তেওঁলোকৰ বিৰুদ্ধে মই ব্যৱস্থা ল'ব। অসম চাহ মজদুৰ সংঘত এতিয়া সংঘাত। শোণিতপুৰৰ ঢেকিয়াজুলিস্থিত অসম চাহ মজদুৰ সংঘৰ বৰচলাৰ শাখাত ক্ষমতাকেন্দ্ৰিক যুঁজ। সম্পাদক ভীমানন্দ তাঁতীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ ঘোষণা বহু চাহ বাগিচাৰ প্ৰাথমিক সমিতিৰ। বৰচলা শাখাৰ সম্পাদক ভীমানন্দ তাঁতীৰ বিৰুদ্ধে একনায়কত্ববাদ চলোৱাৰ লগতে শোষণ বঞ্চনাৰ অভিযোগ উত্থাপন হৈছে। ভীমানন্দ তাঁতীৰ নেতৃত্ব সলনিৰ দাবীৰে বিদ্ৰোহ ঘোষণা বৰচলা শাখা ACMSৰ 29খন প্ৰাথমিক গোট সমিতিৰ। তাঁতীয়ে বৰচলা শাখা চাহ মজদুৰ সংঘৰ সম্পাদকৰ চকীখনত তেওঁৰ পুত্ৰক বহুৱাবৰ বাবে ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ ACMSৰ প্ৰাথমিক গোটসমূহৰ। সম্পাদক ভীমানন্দ তাঁতীৰ বিৰুদ্ধে মুকলি বিদ্ৰোহ কৰি বৰচলা শাখা ACMSৰ 29খন প্ৰাথমিক গোটে ঢেকিয়াজুলিত আয়োজন কৰিলে সংবাদমেল। শীঘ্ৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে সম্পাদক বাছনি কৰাৰ দাবী প্ৰাথমিক গোটসমূহৰ। বৰচলা শাখা ACMSৰ সম্পাদকৰ শীঘ্ৰে নিৰ্বাচনী প্ৰক্ৰিয়াৰে বাছনি নহ'লে প্ৰতিবাদী কাৰ্যসূচী লোৱাৰ হুংকাৰ দিছে প্ৰাথমিক গোটসমূহে। ACMSৰ ব্ৰাঞ্চৰ সম্পাদক হয় তেওঁ, খালি আসনত বহি থাকিলে কাম নহ'ব। আজি বগানৰ যৌতুক সমস্যা আছে, প্ৰাথমিক সমস্যা আছে। যিহেতু এইটো আমাক বগানৰ আমাৰ ব্ৰাঞ্চৰ ফালৰ পৰা আমাক বনাই দিয়া হয় সভাপতি সম্পাদক ACMS প্ৰাথমিক গোট, ঠিক আছে। বগানৰ যিবিলাক সমস্যা আমাৰ মানে মজদুৰ ভাইৰ আমি সমস্যাটো যিবিলাক পাওঁ সেইবিলাক আমি তথ্য ভীমানন্দ তাঁতীৰ ওচৰত লৈ যাওঁ। সেইবিলাক তথ্য আমি লৈ যোৱাৰ পিছত এই আওকাণ টোটেলি আওকাণ মানে গুৰুত্ব নিদিয়ে। আমি মেনেজাৰৰ ওচৰত আহি কাজিয়া লাগোঁ, মেনেজাৰে আমাক চাৰ্জশ্বিট নটিচ দিয়ে, বহাই দিয়ে, তোমাৰ কাম বন্ধ, হিয়াৰ কাম বন্ধ। সেইটো দাবী, এইটো কথা আমি ভীমানন্দ তাঁতীৰ ওচৰত লৈ যাওঁ। ভীমানন্দ তাঁতী হ'ব মই চাই আছোঁ, বাছ ডেটছ অল, আৰু একোৱেই নাই। চৰকাৰে দীৰ্ঘ সময়ৰ বাবে লিজত দিবলৈ ওলাইছে অসম চাহ নিগমৰ বাগিচাসমূহ। চৰকাৰৰ এই সিদ্ধান্তৰ পিছত এতিয়া চাহ শ্ৰমিকৰ মাজত আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া। এই সন্দৰ্ভত যোৰহাটত অসম চাহ মজদুৰ সংঘৰ সংশ্লিষ্ট অঞ্চলসমূহৰ বিষয়ববীয়া আৰু প্ৰতিনিধিসকলৰ মাজত অনুষ্ঠিত হয় এখন সভা, য'ত গ্ৰহণ কৰা হয় কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। এটাৰ পিছত আনটো চৰকাৰী সম্পদ বিক্ৰী কৰাৰ পিছত শেহতীয়াকৈ চৰকাৰে লিজত দিবলৈ ওলাইছে ধাৰত পোত খাই থকা আছাম টি কৰ্পৰেশ্যন লিমিটেডৰ চাহ বাগান কেইখন। এই প্ৰক্ৰিয়াৰ কাৰণে ইতিমধ্যে নিবিদা জাৰি কৰিছে ৰাজ্য চৰকাৰে। ৰাজ্য চৰকাৰৰ প্ৰতিষ্ঠান ATCLৰ হাতত আছে 15খন বাগান। এই বাগানসমূহত জড়িত হৈ আছে প্ৰায় 16,000 শ্ৰমিক আৰু কৰ্মচাৰী। ATCL প্ৰতি বছৰে সন্মুখীন হৈ আহিছে 70 কোটি টকাৰ লোকচান। প্ৰতিষ্ঠানটোৰ আছে 500 কোটি টকাৰ ঋণ। শ্ৰমিকসকলৰ PF আৰু অন্য প্ৰাপ্য পৰিশোধ কৰিবলগীয়া আছে প্ৰায় 500 কোটি টকাৰ। ব্যক্তিগত খণ্ডক লিজত দিয়া সিদ্ধান্তৰ বিষয়ে অৱগত হোৱাৰ পিছতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চাহ নিগমৰ শ্ৰমিক সমাজৰ মাজত। তেওঁলোকে লং টাৰ্ম
লিজত দিয়াৰ এটা এডভাৰটাইজমেণ্ট তেওঁলোকে দিছে এতিয়া আমি আজি প্ৰতিনিধিমূলক সভা হ'ল সেই সভাত এটা সিদ্ধান্ত লোৱা হ'ল যে তেওঁলোকে যে লিজ কণ্ডিশ্যন কিটো এতিয়া নিয়মমতে ষ্টেক হোল্ডাৰ যিসকল তাত আছে শ্ৰমিক কৰ্মচাৰী তেওঁলোকৰ লগতো তেওঁলোককো জনাই ল'ব লাগিছিলে যে এনেকুৱা আমি লিজত দিবলৈ লৈছোঁ। বৃহস্পতিবাৰে এই সন্দৰ্ভত যোৰহাটত অসম চাহ মজদুৰ সংঘৰ কেন্দ্ৰীয় নেতৃত্বৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। এই লিজ প্ৰক্ৰিয়াৰ বিষয়ে এমাহৰ ভিতৰত বাগিচাসমূহৰ শ্ৰমিক কৰ্মচাৰীসকলক অৱগত কৰিবলৈ চৰকাৰক আহ্বান জনাইছে অসম চাহ মজদুৰ সংঘই। যে লিজত যে দিব তেওঁলোকে চাহ বাগিচাসমূহ কি ধৰণে ডেভেলপমেণ্ট কৰিব, আমাৰ শ কোটি টকা চাহ শ্ৰমিকসকলে পাবলৈ আছে, সেই টকাবোৰ দিয়াৰ কাৰণে কি ব্যৱস্থা আপোনালোকে কৰিছে? অসম চাহ নিগমৰ বাগিচাসমূহ অভিলেখ পৰিমাণৰ লোকচানত চলিছে বুলি জানিবলৈ দি যিহেতু চাহ মজদুৰসকলৰ জীৱন জীৱিকা চলি থাকে বাগিচাক লৈ, গতিকে চৰকাৰে গ্ৰহণ কৰা এই লিজ প্ৰক্ৰিয়াৰ জৰিয়তে চাহ বাগিচাসমূহৰ লগতে চাহ শ্ৰমিকসকল কেনেদৰে উপকৃত হ'ব সেই কথা অৱগত কৰিবলৈ ACMSে চৰকাৰক দাবী জনাইছে। যোৰহাটৰ পৰা গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ। আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৭ সংখ্যক জন্মদিন দেশজুৰি পালন কৰা হৈছে। ভাৰতৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু বাজপেয়ীৰ জন্মদিন উপলক্ষে সমগ্ৰ দেশতে বিশেষ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। গুৱাহাটী মহানগৰীতো আয়োজিত হৈছে বিভিন্ন কাৰ্যসূচী। দীঘলী পুখুৰী পাৰত ৰাজ্যিক বিজেপিৰ সুশাসন দিৱস উদযাপন কৰা হৈছে। ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে নিজস্ব বক্তব্য আগবঢ়াইছে। সমান্তৰালভাৱে তেওঁ সমাধিত গৈ উপস্থিত হৈছে অটল বিহাৰী বাজপেয়ী আৰু প্ৰণাম জনাইছে, শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে, পুষ্পাঞ্জলি অৰ্পণ কৰিছে, সংগ দিছে আন মন্ত্ৰীসকলে। আমি টিভিৰ পৰ্দাত দৃশ্যসমূহ আপোনালোকক দেখুৱাই আছোঁ পোনপটীয়া সম্প্ৰচাৰীয়া দেশৰ ৰাজধানী দিল্লীৰ পৰা। সুশাসন দিৱস সমগ্ৰ দেশতে আজি পালন কৰা হৈছে আৰু এয়া নতুন দিল্লীৰ দৃশ্য দেখুৱাইছোঁ আমি আপোনাক। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী श्रद्धा सुमन अर्पित करने जैसा है। ৰাষ্ট্ৰপতিগৰাকী উপস্থিত হৈছে আৰু अटल जी एक व्यक्ति नहीं बल्कि अपने आप में एक ऐसी महान संस्था थे जो गंगा की तरह हिमालय की विभिन्न नदियों और धाराओं को अपने पन से समाहित कर जीवन के संघर्षों से तपकर सागर की तरह अथाह हो गए। ये अथाह सागर अपने पीछे ऐसी अमिट छाप छोड़ गया जो प्रेरणा का अतुलनीय महान स्रोत भी है और विभिन्न विचारधाराओं को सम्मान करने का मन मस्तिष्क भी। अटल जी को नमन कर आज भी उनके पदचिन्हों पर चलने का प्रयास लोकसभा अध्यक्ष ओम बिड़ला, भारतीय जनता पार्टी के राष्ट्रीय अध्यक्ष जगत प्रकाश नड्डा जी, रक्षा मंत्री राजनाथ सिंह, गृह मंत्री माननीय अमित शाह जी,
अटल जी की दत्तक पुत्री नमिता और उनके परिवार के सदस्य, अटल जी के सहयोगी और वरिष्ठ राजनेता विजय मल्होत्रा, वाणिज्य और उद्योग मंत्री पीयूष गोयल, वित्त मंत्री निर्मला सीतारामन, केंद्रीय मंत्री हरदीप सिंह पुरी, अटल जी राष्ट्रीय एकता को सुदृढ़ बनाने के संकल्प के साथ राजनीति में आए और उसका प्रकटीकरण और परिस्थितियों के मुताबिक नवीनीकरण भी उन्होंने समय समय पर किया। अटल जी ने भारतीयकरण को नई परिभाषा से गूंथा। वे मानते थे कि परायों को अपना बनाने का नाम है भारतीयकरण, परकीय को स्वकीय का स्वरूप देने का नाम है भारतीयकरण। ये कार्य अनादिकाल से चला आ रहा है और ये यज्ञ अनंत काल तक चलेगा। जिस प्रकार भारतीयकरण का संबंध एक वर्ग से नहीं संपूर्ण समाज से है, उसी प्रकार भारतीयकरण की परिधि में जीवन का केवल एक अंग नहीं समग्र जीवन यह हल नतुन दिल्लीर পৰা পোনপটীয়া সম্প্ৰচাৰ সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। দেশৰ ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ সহিতে কেন্দ্ৰীয় মন্ত্ৰীসকলক তাত দেখা গৈছে। অটল বিহাৰী বাজপেয়ীৰ সমাধিস্থলীত গৈ উপস্থিত হৈছে। বিশেষ অনুষ্ঠান তাত অনুষ্ঠিত হৈছে। সমান্তৰালভাৱে দেশৰ আন আন প্ৰান্ততো আজি সুশাসন দিৱস উদযাপন কৰা হৈছে। অটল বিহাৰী বাজপেয়ীৰ জন্মদিন উপলক্ষে গুৱাহাটী মহানগৰীতো আয়োজিত হৈছে বিভিন্ন কাৰ্যসূচী। দীঘলী পুখুৰী পাৰত ৰাজ্যিক বিজেপিৰ সুশাসন দিৱস, য'ত উপস্থিত আছে আমাৰ জ্যেষ্ঠ সাংবাদিক হীৰক জ্যোতি মলাকাৰ। হীৰক, পোনপটীয়া সম্প্ৰচাৰত গৈছোঁ আপোনাৰ কাষলৈ। কেনে কাৰ্যসূচী, কি আয়োজন? হয়, দেশৰ আন আন প্ৰান্তৰ লগতে যেহেতু গুৱাহাটী মহানগৰী সুশাসন দিৱস উদযাপন কৰা হৈছে আৰু এই উপলক্ষে যেহেতু আজি ক'ব বিচাৰিম যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী যেহেতু অটল বিহাৰী বাজপেয়ীৰ জন্মদিন আৰু জন্মদিন উপলক্ষে এই দিৱসৰ উদযাপন কৰা হৈছে আৰু দীঘলী পুখুৰী পাৰত যিহেতু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই অনুষ্ঠান আয়োজন কৰা হৈছে আৰু মোৰ সতীৰ্থ যিহেতু সঞ্জয় দেখাব, ইয়াত আপুনি দেখিছে যে সুশাসন দিৱস উপলক্ষে ৰাজ্যিক গুৱাহাটী ৰাজ্যিক বিজেপিৰ লগতে ৰাজ্যিক বিজেপি যি আছে সেই ৰাজ্যিক বিজেপি অনুষ্ঠানৰ আয়োজন কৰিছে আৰু যিহেতু কিছুমান পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকিব, তাৰ লগতে ইতিমধ্যে ভৱেশ কলিতা ডাঙৰীয়া আহি ইয়াত উপস্থিত হৈছে। ইয়াৰ সমান্তৰালকৈ মই ক'ব বিচাৰিম যে আজি এই দীঘলী পুখুৰী পাৰৰ লগতে যি বাজপেয়ী ভৱন আছে, হেঙাৰবাৰীস্থিত যি বাজপেয়ী ভৱন আছে, সেই বাজপেয়ী ভৱনটো এক কাৰ্যসূচী আয়োজন কৰা হৈছে আৰু বৰ্ণাঢ্য কাৰ্যসূচীৰে এই কাৰ্যসূচী আয়োজন কৰা হৈছে। আৰু সমান্তৰালকৈ মই ক'ব বিচাৰিম যে যি যুৱ মৰ্চা আছে, যুৱ মৰ্চাৰ উদ্যোগতো এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। তেওঁলোকে এক বাইক ৰেলী ওলোৱাৰ কথাও জানিব পৰা গৈছে আৰু কিছুমান পিছতে যিহেতু মুখ্যমন্ত্ৰী আহি ইয়াত উপস্থিত হ'বই, প্ৰথমতে মই ক'ব বিচাৰিম যে যি অটল বিহাৰী বাজপেয়ীৰ যি প্ৰতিচ্ছবি আছে, সেই প্ৰতিচ্ছবি মাল্যাৰ্পণ কৰিব। মাল্যাৰ্পণ কৰাৰ পিছতেই এই অনুষ্ঠানৰ আয়োজন হ'ব আৰু ইয়াৰ পিছতেই মুখ্যমন্ত্ৰীয়ে যিহেতু এসপ্তাহ ভ্ৰমণসূচীৰে নতুন দিল্লীলৈ ৰাওনা হ'ব। এসপ্তাহতেও তাত বিভিন্ন ধৰণৰ আলোচনা কৰাৰ পিছত 31 তাৰিখে পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব। যিহেতু এই সুশাসন দিৱসৰ উপলক্ষে যিহেতু মই ক'ব বিচাৰিম যে ৰাজ্যিক বিজেপিয়ে এই দীঘলী পুখুৰীৰ পাৰতে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। তেওঁলোকে কিছুমান পিছতে যিহেতু মুখ্যমন্ত্ৰী অহাৰ পিছতে এই অনুষ্ঠানৰ আয়োজন কৰা হ'ব।
সমগ্ৰ যদি আপুনি পৰিৱেশ চাব যায় তেনে দেখিব যে এই দিৱস উপলক্ষে তেওঁলোকে সজাই পৰা তোলা হৈছে দীঘলী পুখুৰী পাৰ আৰু বিশেষকৈ দীঘলী পুখুৰী পাৰত পুৱাৰ ভাগত এনেধৰণৰ দৃশ্য কমহে দেখিবলৈ পোৱা যায় কিন্তু আজি এই দিৱস উপলক্ষে ৰাজ্যিক বিজেপি লগতে গুৱাহাটী মহানগৰ যি বিজেপিৰ যিটো শাখা আছে বা সেই গুৱাহাটী মহানগৰ বিজেপিয়ে সুন্দৰকৈ সজাই পেলাই তোলা হৈছে আৰু কিছুমান পিছতে এই অনুষ্ঠানৰ আয়োজন হ'ব আৰু এই অনুষ্ঠানৰ সমগ্ৰ ভাৰততে এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে সমান্তৰালকৈ ভাৰতবৰ্ষৰ আন প্ৰান্তৰ লগতে আজি গুৱাহাটীতো এই দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে দিনজোৰা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে মই ক'ব বিচাৰিম যে এই অনুষ্ঠান যিহেতু যি মূল অনুষ্ঠান সেই মূল অনুষ্ঠান দীঘলী পুখুৰী পাৰত অনুষ্ঠিত হ'ব তাৰপিছতে যুৱ মৰ্চাৰ উদ্যোগত এক বাইক ৰেলী ওলোৱা হ'ব বাইক ৰেলীৰ পিছত যিহেতু বিয়লি ভাগত 4 বজাত যিহেতু বিভিন্ন কাৰ্যসূচী হেঙাৰস্থিত যি বিজেপি বাজপেয়ী ভৱন আছে বাজপেয়ী ভৱনত অনুষ্ঠিত কৰা হৈছে পাঞ্জল ধন্যবাদ জনাইছোঁ হীৰকজ্যোতি বালাকাৰ পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ সৈতে যোগাযোগ কৰিম আৰু বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ এতিয়া বিশ্বই জানে ষ্ট্ৰং মানে মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড পুনৰ স্বাগতম মুকলি কৰা হ'ল আদাবাৰী তিনিআলিৰ জিএমডিৰ অটল উদ্যান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে 8.74 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা উদ্যানখন জিএমডিৰ উদ্যান মুকলি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে চানমাৰীৰ 26 বিঘা ভূমিত উদ্যান নিৰ্মাণৰ পৰিকল্পনা কৰিছে চৰকাৰে অটল বিহাৰী বাজপেয়ীৰ নামেৰে নামাকৰণ কৰা হ'ব এই উদ্যানখনৰ আগন্তুক 5 বছৰত সলনি হ'ব গুৱাহাটীৰ পৰিৱেশ স্যাটেলাইট টাউনশিল নিৰ্মাণৰ পৰিকল্পনা কৰাৰ লগতে গুৱাহাটী মহানগৰীক ৰিং ৰোডৰ ভিতৰত সজোৱাৰ পৰিকল্পনা চৰকাৰৰ ইপিনে শীঘ্ৰে আৰম্ভ হ'ব নাৰেংগী কুৰুৱাৰ দলং নিৰ্মাণৰ কাম ইপিনে কামাখ্যা মন্দিৰত বয়োজ্যেষ্ঠ দিব্যাংগ লোকৰ বাবে লিফ্টৰ ব্যৱস্থা কৰাৰো পৰিকল্পনা গ্ৰহণ কৰা হৈছে গীতা মন্দিৰক নৰূপ দিয়াৰ পৰিকল্পনা কৰিছে চৰকাৰে আনহাতে বালাজী মন্দিৰৰ সমীপত স্থাপন হ'ব চৰকাৰী কাৰ্যালয়সমূহ একে ঠাইতে হ'ব 42টা সঞ্চালকালয়ৰ কাৰ্যালয় আৰু ইয়াৰ লগে লগে সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ